আজিৰ পৰা ৩২ বছৰৰ আগতে বাঁহবাৰীত এটা দল জন্ম হৈছিলে। সেই দলটোৱে শ্ৰী শ্ৰী কলিয়াভোমোৰা থানত সাৰ্বজনীন দৌল উৎসৱ আৰু মেলাৰ পাতনি মেলিছিলে। তাকে অনুকৰণ কৰি আহি আজি ৩২তম বৰ্ষত ভৰি দিছে। আমি আশা ৰাখিছোঁ তেওঁলোকৰ যিটো আশা আকাংক্ষা সেইটো বৰ্তমান সমাজে সাফল্যমণ্ডিত কৰিবলৈ কিছু আগবাঢ়িছে, কিছু হৈছে আৰু এই ক্ষেত্ৰত আমাক সম্পূৰ্ণৰূপে সহায় কৰিছে 5টা মৌজাৰ বাঁহবাৰী, বিহগুৰি, হলেশ্বৰ, বৰচলা এনেকৈ 5টা মৌজাৰ সমূহ ৰাইজৰ সম্পূৰ্ণ সমৰ্থনেৰে সহযোগিতাৰ মাজেদি আমি আমাৰ কামভাগ আগুৱাই নিবলৈ আমি সমৰ্থ হৈছোঁ আৰু সকলো ৰাইজৰ মৰম চেনেহৰ মাজেদি লগতে শোণিতপুৰ জিলাৰ জাৰ্নেলিষ্ট ইউনিয়নৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলে আমাক এই সম্প্ৰচাৰ ক্ষেত্ৰত আমাক যিখিনি বা অনুমতি লোৱাৰ ক্ষেত্ৰত উপায়ুক্ত মহোদয়, SP মহোদয়ৰ পৰা যিখিনি লাগে সকলোখিনি সুবিধা কৰি দিয়াৰ কাৰণে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু সদৌ শেষত বিগত বছৰসমূহৰ দৰে এই বছৰো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী বন্ধু বান্ধৱীসকল আহিছে। আমি আশা ৰাখিছোঁ বিগত বছৰতকৈও এইবাৰ মেলাৰ সৌষ্ঠৱ বাৰু বাঢ়িব পাৰে বুলি আমি আশা ৰাখিছোঁ, কাৰণ ব্যৱসায়ীসকল বহুত আগতকৈ বহুত বেছিকৈ আহিছে। গতিকে আমি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ যাতে তেওঁলোকক আমি শেষ দিনটোলৈকে শুশ্ৰূষা কৰি বিদায় দিব পাৰোঁ, সেইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সদৌ শেষত ক'ম যে এইটো এটা আমাৰ গাঁৱলীয়া অনুষ্ঠান, 5টা মৌজাৰ মাজৰ এটা গাঁৱলীয়া অনুষ্ঠান, কিন্তু ইয়াত আমাৰ এটাই বিশেষত্ব যে ব্যৱসায়ী বন্ধুসকল আহি ইয়াত দিনে নিশাই খিচিৰি ভোগ গ্ৰহণ কৰিব পাৰে। সেইটো আমি আমাৰ গাঁৱৰ পৰা আমি অৰ্থ সংগ্ৰহ কৰাৰ লগতে দ্ৰব্যও সংগ্ৰহ কৰি আনো, তেওঁলোকক আমি তেনেদৰে শুশ্ৰূষা কৰোঁ। আজিৰ দিনটোত আমাৰ আজিতো প্ৰথম মানে হৈছে, যোৱাকালিও হৈছিলে যোৱাকালি আমাৰ মেঘদা হৈ গৈছে। আমাৰ প্ৰথম কাৰ্যসূচী মানে কালি মেঘদা। আজি ৰাতিপুৱাৰ পৰা ধৰি লওক আমাৰ আছিলে এইটো ৰাতিপুৱাই মানে প্ৰাৰ্থনা আছিলে। তাৰপিছত এতিয়া আমাৰ মানে আজি হ'ল বৰ্তি প্ৰজ্বলন হ'ল, তাৰপিছতে আমাৰ পতাকা উত্তোলন হ'ল, ধৰ্মধ্বজা উত্তোলন হ'ল। ইয়াৰ পিছতে আমাৰ কঁকালভাবী গাঁৱৰ মহিলা সমিতিৰ দ্বাৰা এই যে হোলী গীত মানে হৈছে আৰু ইয়াৰ পিছতে 10টা মানে 10:30 আমাৰ বাঁহবাৰী আঞ্চলিক বাথৌ মহাসভাৰ দ্বাৰা মানে আৰজ মানে অনুষ্ঠান কৰা হ'ব। আৰজ এইটো আমাৰ এই মানে 5 দিনীয়া কাৰ্যসূচী। মেলাও হ'ব আৰু ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানে সমন্বয় ক্ষেত্ৰ হয়তো মানে ইয়াত আমাৰ এই কমিটিত গোটেইবিলাক মানে মুছলিম তুছলিম সকলোৱে মানে ইয়াত মানে আছে, সদস্য আছে, খুব মানে পৰিচালনা কমিটিৰো সদস্যসকল আছে, মুছলিম হওক বা বিভিন্ন ধৰণৰ মানে আমাৰ জনগোষ্ঠীৰ ইয়াত মানে আছে। মানে ইয়াতে সন্ধিয়া 10টালৈকে মানে বিভিন্ন কাৰ্যসূচী আছেই। আমাৰ জ্যোতি সংগীত মানে প্ৰতিযোগিতা আছে, বিষ্ণুৰ মানে সংগীত প্ৰতিযোগিতা আছে, তাৰপিছত মানে আৰু নৃত্য আছে, জ্যোতি সংগীতৰ নৃত্য আছে, ভূপেন মানে হাজৰিকাৰ গীতৰ বিভিন্ন কাৰ্যসূচী হ'ব। তাৰপিছত আকৌ নাগৰা নামো আছে আপোনাৰ। এই আজি মানে সন্ধিয়া 6টা বজাৰ পিছত যে নাগৰা নামো অনুষ্ঠিত হ'ব। মানে এতিয়া আমি আহিছোঁ তেজপুৰৰ পৰা আমাৰ আহিব মানে মানে মাতা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।